এইবাৰ মেট্ৰিক পৰীক্ষাত 100% বিফলতাৰে উজলি উঠিছে এখন বিদ্যালয়। অসমৰ ইতিহাসত সৰ্ববৃহৎ ইতিহাস ৰচিলে এইখন বিদ্যালয়ে। ৰিজাল্ট শূন্য মানে এটাও পাছ নকৰিলে। 86 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 86 জনে কৰিলে ফেইল, কোনোজনে আকৌ পৰীক্ষাই নিদিলে। এখন চৰকাৰী বিদ্যালয়ৰ এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট এয়া। বিদ্যালয় আছে, শিক্ষক শিক্ষয়িত্ৰীও আছে, ছাত্ৰ ছাত্ৰীও যথেষ্ট, পাঠদানো হয়, পিছে ৰিজাল্টহে বেয়া হ'ল। আগতে পাছ কৰে, পিছে এইবাৰহে একেবাৰে বেয়া হ'ল। আটাইকেইগৰাকী ফেইল মাৰিলে। পিছে ক'ত আছে এইখন বিদ্যালয়? এইখন অসম মুলুকৰেই এখন বিদ্যালয়, মৰিগাঁও জিলাৰ অন্তৰ্গত শিলপুখুৰীৰ কুহুৱাহাটী ধনীৰাম বৰুৱা হাইস্কুল। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল হোৱাৰ পিছতেই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে মৰিগাঁও জিলাৰ শিলপুখুৰীৰ এইখন বিদ্যালয়ে। অসমৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা কোন দিশে গতি কৰিছে? কাৰ ভুলৰ বাবে 86 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ফলাফল বেয়া কৰিলে? অসমৰ শিক্ষামন্ত্ৰীয়ে কি ক'ব? কাৰ ভুলৰ বাবে এইসকল ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস হ'ল? পিছে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোৎস্না দাসৰ যুক্তি কাহিনী বেলেগ। মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰটোৱে হেনো বেয়া। প্ৰথম স্থান, দ্বিতীয় স্থান পাবলৈ সক্ষম হোৱা ছাত্ৰ ছাত্ৰীও হেনো আছিল বিদ্যালয়খনত। শুনো আহক কি কয় বাইদেৱে। কিন্তু মানে এইবাৰ আমাৰ মেট্ৰিক এপিয়াৰ আছিলে আপোনাৰ 86ৰ ভিতৰত এইখিনি ল'ৰা ছোৱালীৰ ভিতৰত আমাৰ ফাৰ্ষ্ট ডিভিজনো আছিলে পাবলগীয়া, আৰু ছেকেণ্ড ডিভিজন পাবলগীয়াও আছিলে, আৰু তাৰ ভিতৰত থাৰ্ড ডিভিজন। কাৰণ আমি যিহেতু পঢ়াই থাকোঁ যিহেতু আমি জানো, মই নিজে এটা পদবীত থকাৰ পাছতো মই নিজে ক্লাছ লওঁ, আছামিজ মই নিজেই পঢ়াওঁ। গতিকে তেনে ক্ষেত্ৰত আমি জানো যে ল'ৰা ছোৱালীখিনি কিমান আগবঢ়া, কিমান পিছপৰা, কোনখিনিয়ে ফাৰ্ষ্ট ডিভিজন পাব, কোনখিনিয়ে ছেকেণ্ড ডিভিজন পাব, আমি সেইখিনি জানো। গতিকে আমাৰ এটা ভাৱ আছিলে যে আমাৰ 3টা মানে আমাৰ ফাৰ্ষ্ট ডিভিজন পাব, আৰু বাকীখিনি ছেকেণ্ড ডিভিজন আছে আৰু থাৰ্ড ডিভিজন আছে, এনেকৈ পাব বুলি ভাবি আহিছিলোঁ। কিন্তু সেইটো দুৰ্ভাগ্যবশতঃ কিয় এনেকুৱা হ'ল নাজানো। যিগৰাকী 1 ৰোল নম্বৰ, তেওঁ কিবা এটা ছাবজেক্টত মানে এক পাইছে, মানে সেইটো মানে পচিবলে নহয়। আৰু আমাৰ ৰিজাল্টটোৰ ওপৰত বহুত কনফিউজ আছোঁ, গম পাইছেনে? কাৰণ আমি ভবামতে ৰিজাল্টটো হোৱা নাই। আৰু আমি আজি চাওক, মই 1999তে স্কুলত সোমাইছিলোঁ, সেই তেতিয়াৰ পৰা আজি 26 বছৰ ধৰি দিলে, 25 বছৰ কাল আমাৰ 70% বিলো আজিলৈকে হোৱাই নাই। 70% ওপৰত আমাৰ কেতিয়াবা এনেকুৱা হৈছে 98% হৈছে। গতিকে এইবাৰ এনেকুৱা বেয়া ৰিজাল্ট হৈছে, মানে ভাবিব নোৱাৰোঁ, আমি ক'ব নোৱাৰোঁ কি কাৰণে এনেকুৱা হৈছে। আৰু এটা কথা ধৰিব পাৰিছোঁ যে যিটো মানে ধৰক পেটাৰ্ণটো অলপ সাল সলনি হৈছে, সেইকাৰণে হয়তো ল'ৰা ছোৱালী তাতো অলপমান মাৰ খাইছে, সেইটো নোহোৱা নহয়। আৰু 2 নম্বৰ কথা হ'ল কি, আমাৰ মেইনলি আমাৰ এটা প্ৰব্লেম এটা আছে। এই প্ৰব্লেমটোৰ কথা আপোনালোকক মই ক'ব বিচাৰিছোঁ। প্ৰব্লেমটো হৈছে কি, যে আমাৰ ওচৰতে এখন হাই ছেকেণ্ডেৰী আছে, য'ত ভাল ষ্টুডেণ্টবিলাক তালৈ গুচি যায়, আৰু আমাৰ যিখিনি তেওঁলোকৰ তাত ইণ্টাৰভিউত ফেইল কৰে, সেই ল'ৰা ছোৱালীখিনি বৰ্তমান আমাৰ স্কুললৈ আহে, আৰু সেই তেনেধৰণৰ ল'ৰা ছোৱালীখিনি আমাৰ ক্লাছ 9ত এডমিশ্যন হয়। আৰু সেইখিনি ল'ৰা ছোৱালীকে আমি ৰিমিডিয়েল ক্লাছ হওক বা আমাৰ যিখিনি ৰেগুলাৰ ক্লাছ, সেইখিনি ৰেগুলাৰ ক্লাছ কৰাৰ পাছত আমি ৰিমিডিয়েল ক্লাছ কৰোঁ, কৰাই লৈ পেলাই আমি সেইখিনি ল'ৰা ছোৱালীক ইমান মানে এজন শিক্ষক ওলাই আহিব নাপায়, ইজনবোৰ উপস্থিত থাকে। আমি 5 মিনিট সময় ক্লাছত উপস্থিত থাকে, বেছিকৈ টাইম দিব নোৱাৰোঁ। গতিকে ইমান পুৰাদমে ক্লাছ কৰাৰ পাছতো যে ল'ৰা ছোৱালীৰ পৰা যে আমি এটা বেয়া ফল পাম, আমি সেইটো সপোনতো কল্পনা কৰা নাছিলোঁ বা মই ভবা নাছিলোঁ। কিন্তু এতিয়া কি ক'ব, দুৰ্ভাগ্য কথা। এইটো কি কাৰণে হ'ল, কি কাৰণে এনেকুৱা বিসংগতি হ'ল, চেণ্টাৰতে সেইটো তেনেকুৱা সমস্যা এটা গা কৰি উঠিছে। কাৰণ প্ৰায় 600 কিমান আছিলে ষ্টুডেণ্ট, তাৰ ভিতৰত 234টা পাছ কৰিছে। চেণ্টাৰটো বেয়া হৈছে ৰিজাল্ট। আমাৰ চেণ্টাৰটো হৈছে পশ্চিম শিলপুখুৰী চেণ্টাৰ, তাতে আমাৰ ল'ৰা ছোৱালীবিলাকে পৰীক্ষা দিয়ে, সেইখিনিয়ে কথা। কিন্তু আমি এইটো ভাবিব নোৱাৰা ৰিজাল্ট হৈছে। প্ৰি টেষ্টৰ ৰিজাল্ট ভাল। বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কিমান আছে? বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী কিমান আছে? ছাত্ৰ ছাত্ৰী টোটেল 6 to 10 নে? 6 to 10লৈকে তোমাৰ 400 আছে। আপুনি এটা কৈছে যে পেটাৰ্ণটো সলনি হোৱাৰ কাৰণে খেলিমেলি সৃষ্টি হৈছে। পেটাৰ্ণটো গতিকে এখন স্কুলৰ কাৰণে এইটো কথা নহয়। আৰু পেটাৰ্ণটোৰ বিষয়ে আপোনালোকেতো নিজে জানিছে বা ষ্টুডেণ্টক তেনেকেই পঢ়াইছে। গতিকে বেলেগ কিবা আছে নেকি, যে আপোনালোকৰ যি পৰীক্ষাৰ্থীৰ যিখিনি বহি আছিল বা যিখিনি কপি আছিল, সেই কপিখিনি কিবা সন্দেহ আছে নেকি? যে আমাৰ সন্দেহ আছে। হয়, আমাৰ সন্দেহ আছে। সেইখিনি আকৌ আমি ৰিকল, এইটো
পৰীক্ষা বহিখিনি অলৰেডি চাব পৰা যাবই বাৰু গতিকে সেইটো কৰিম আমি এডমিটৰ নম্বৰখিনি টুকি লৈছোঁ লৈ পেলাই কাৰ কোনটো কনফিউজ আছে সেইখিনি আমি চেকিং কৰিম সেইটো ভাবিছোঁ কাৰ ওপৰত সন্দেহ এইটো ন কাৰ ওপৰত সন্দেহ কৰিম হয় নহয় এতিয়া ধৰক এতিয়া বৰ্ডৰ পৰা ৰিজাল্টটো দিছে হয় নহয় গতিকে তেনে ক্ষেত্ৰত এতিয়া কাৰ ওপৰত সন্দেহ কৰিম কিহৰ বিসংগতি শিক্ষক শিক্ষয়িত্ৰী আমাৰ টিচিং হাই হাফত আমাৰ টিচিং ষ্টাফ 8জন আৰু নন টিচিং 2জন নিয়মিতভাৱে পাঠদান চলি আছে আমাৰ 86 দিছিলে ৰিজাল্ট বেয়া নিয়মিত পাঠদান নিয়মিতভাৱে পাঠদান কৰে মই নিজেই কৰোঁ বহি ৰিকল কৰা নাই কৰিম ঢিঙৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট সংবাদ লহৰ।